আমি আপোনালোক সকলোৱে জানে যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ফণীভূষণ চৌধুৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু পুৰণা জালুকবাৰী সমষ্টিৰ এটা বৃহৎ অংশ এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। সেইকাৰণে ফণীদাৰ কেম্পেইন মোৰ নিজা সমষ্টিটো হ'ব। আজি ফণীদাৰ ঘৰত আহি ভাত এসাঁজো খালোঁ, অলপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে কথা বতৰা পাতিলোঁ আৰু আমি ইয়াত বহুত ভাল ভোটত জিকিম। ফণীদা ইমান মাছ খোৱালে, কাৱৈ মাছৰ পৰা আৰম্ভ কৰি চিতল মাছৰ পৰা ইলিছৰ পৰা বহুত কিবা কিবি খালোঁ। বৌয়ে খোৱালে, চব তৃপ্তি ভৰা হ'বই আৰু, হয় নহয়? মোৰ 2.5 লাখৰ পৰা 3 লাখ টাৰ্গেট। ইমান ভোটত জিকিব লাগে। চাওক, ধুবুৰীৰ পৰিৱেশটো কি যে 4টা সমষ্টিত বিধানসভা সমষ্টিত আমি লিড ল'ম আজিৰ দিনত, কিন্তু তাতে 11টা বিধানসভা সমষ্টি আছে। আমাৰ প্ৰাৰ্থী শক্তিশালী, কিন্তু সামাজিক পৃষ্ঠভূমিটো চাব লাগিব। সেইকাৰণে প্ৰচাৰ যেতিয়ালৈকে আগ নাবাঢ়ে তেতিয়ালৈকে ধুবুৰীটো মই হাতত ৰখা নাই। প্ৰচাৰ অভিযান আগবাঢ়ি যাওঁতে যাওঁতে যিহেতু 4টা সমষ্টিত আমি লিড পাম, বাকী 7টা সমষ্টি মোৰ ইমান আইডিয়া নাই, প্ৰচাৰত যোৱা নাই। কিন্তু প্ৰচাৰ অভিযান বাঢ়ি যোৱাৰ লগে লগে এইবাৰ যিটো অসমৰ পৰিৱেশ, যিকোনোৱে সম্ভৱ, একো অসম্ভৱ নহয়। তথাপিতো মই আৰু একেবাৰে এক্সট্ৰিমত যাব খোজা নাই, 13টা পালেও যথেষ্ট। বদৰুদ্দিন আজমল জিকিলে মৌলাবাদ বাঢ়িব, ৰকিবুল হুছেইন জিকিলে কাজিৰঙাৰ গড়খিনিয়ে কষ্ট পাব। গতিকে এতিয়া কি কৰোঁ সেইটো বুজি, মানে কাৰ ফালেনো কওঁ সেইটোও চিন্তাৰ বিষয়। আমিনুল ইছলাম অলপ আগতে কৈছে যে আপুনি ক্ৰাইটেৰিয়া যিটো কথা কৈছে, এনেকৈ বহুত মুছলিম ফেমিলি আছে যে এটা বিয়া পাতে এটা সন্তান, আৰু বহুত এনেকৈ ট্ৰাইবেল আছে সৰুতে বিয়া হয় বহুত কেইটা সন্তান। চব খিলঞ্জীয়া কেনেকৈ হয়? যদি আপুনি নাগৰিক হ'ব খুজিছে তাত কোনো বাধা নাই, সংবিধানে আপোনাক নাগৰিকত্ব অধিকাৰ দিব যদি 71 চনৰ পিছত আহিছে। এতিয়া আপুনি নাগৰিক হ'ব খুজিছে নে খিলঞ্জীয়া হ'ব খুজিছে? যদি মই বঙাইগাঁৱত খিলঞ্জীয়া হ'ব খোজোঁ, বঙাইগাঁৱৰ এটা নিজস্ব সংস্কৃতি আছে। মই গুৱাহাটীৰ পৰা আহি কালি বঙাইগাঁৱত খিলঞ্জীয়া হ'ব নোৱাৰোঁ যে মোৰ ইয়াত ভাৰতত জন্ম বুলি। অসমীয়া হিচাপে মই আছোঁ, কিন্তু বঙাইগাঁৱৰ নিজা মানুহ বুলি ক'বৰ কাৰণে বঙাইগাঁৱৰ যিটো সংস্কৃতি 4-5 বছৰত মই শিকিব লাগিব। যেনেকৈ মই উজনিত গ'লে ডিব্ৰুগড় শিৱসাগৰত এটা নিজৰ সংস্কৃতি আছে, তাক শিকিবৰ কাৰণে মোক 2 বছৰ লাগিব। তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহখিনিৰো এটা সংস্কৃতি আছে। ৰাতিপুৱা বিহুৰ দিনা আমি মানুহক প্ৰণাম কৰোঁ, আমি কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ, আমি ছোৱালীক লক্ষ্মী জ্ঞান কৰোঁ, কামাখ্যা মাৰ সৈতে তুলনা কৰোঁ। গতিকে আমাৰ সংস্কৃতিৰ যদি কোনোবা অন্তৰ্ভুক্ত হ'ব খোজে, বিলীন হ'ব খোজে, তেতিয়া আমাৰ সংস্কৃতিৰ উপাদানসমূহ গ্ৰহণ কৰিব লাগিব। এইটো জেদ কৰি হোৱা বস্তু নহয়। নাগৰিকটো আপুনি জেদ কৰি হ'ব যে মোৰ ডকুমেণ্টছ আছে গতিকে মই নাগৰিক হ'ম, নাগৰিকৰ কথা নাই। কিন্তু যেতিয়া খিলঞ্জীয়া হ'ব তেতিয়া আপুনি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক জানিব লাগিব, বিষ্ণুৰাভাক জানিব লাগিব, চিলাৰাক জানিব লাগিব, লাচিতক জানিব লাগিব, সংস্কৃতিটো বুজিব লাগিব, অসমীয়াত কথা ক'ব লাগিব, অসমীয়া মানুহৰ নীতি নিয়ম গ্ৰহণ কৰিব লাগিব। গতিকে নাগৰিক হোৱা আৰু খিলঞ্জীয়া হোৱাৰ মাজত 2টা পাৰ্থক্য আছে। কংগ্ৰেছে ভূপেন বৰাই আজি কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া আপুনি ভয় খোৱা বুলি তেখেতে কৈছে। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছোঁ, তাৰমানে কিবা কাৰণত কৈ আছোঁ, নিৰ্বাচনৰ আগত লাহে ধীৰে। কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে যে দাদা ক'লোঁ এনেকৈ বেয়া নাপাব বুলি। সেইকাৰণে কংগ্ৰেছৰ কথা বিশ্বাস নকৰিব। মই যাৰ লগত মোৰ যোগাযোগ নাই তাৰ কথা মই নকওঁ। যেতিয়া মই কংগ্ৰেছত থাকোঁতে কৈছিলোঁ যে যোৱাবাৰ যে এই কথা কৈ লাভ নাই, 2 দিন পিছত যোনে মোক বেছিকৈ গালি পাৰে সিয়ে যোগদান কৰিব।
ৰাণা গোস্বামীয়ে যোগদান কৰিলে, কমলাক্ষ পুৰকায়স্থই যোগদান কৰিলে, কালি দ্বিজেন শৰ্মাই যোগদান কৰিলে। চ' আপোনালোকে কংগ্ৰেছক বিশ্বাস কিয় কৰে? নীলা তেজৰ মানুহৰ কথা মই নকওঁ, ৰয়েল ফেমিলি এটা বেলেগ কথা, এইবিলাকৰ ষ্টেণ্ডাৰ্ড আমাৰ ষ্টেণ্ডাৰ্ডত নপৰে, আমিতো সৰু সুৰা মানুহ, গতিকে আমি আমাৰ পৰ্যায়ৰ কথা কওঁ। আমি আমাৰ ভাত খোৱা ছিষ্টেম বেলেগ, ঘৰত এতিয়া ফণিদাই দিলে হাতেদি মাৰি গুচি আহিলোঁ, আমাকতো চামুচ তামুচ নালাগে, গতিকে আমাৰ ছিষ্টেমটো বেলেগ। ये बात नहीं है, अगर कोई एनफोर्समेंट एजेंसी आपको नोटिस देता है, बार बार नोटिस देता है, आप जाके अपना पक्ष वहाँ में नहीं रखते हैं, तब तो आपको तो कोई ना कोई गिरफ्तार तो होना ही पड़ेगा। तो जो वकील केजरीवाल जी को एडवाइस दिया था कि आप नोटिस मिलने का बाद भी नहीं जाइए, मेरा लगता है उधर ही गलत हो गया है। 9 नोटिस दिया है ना, तो एक नोटिस में ही लोग चला जाते हैं। थाना का अगर आज बंगाईगांव पुलिस स्टेशन किसी को नोटिस देता है, एक नोटिस में तो आप नहीं जाएगा, दूसरा नोटिस में तो आप जरूर जाएगा, या तो कोर्ट से आप बेल लेगा, तो बेल भी नहीं मिला, 9 दफ़ा नोटिस होने का बाद भी आप हाजिर नहीं हुआ, तो आपको तो गिरफ्तार होना ही है, आप तो खुद सुसाइड कर लिया है। होली में केजरीवाल को कुछ शुभ संदेश देना चाहेंगे? ना, मैंने दिल्ली, अभी तो मैं पूरा आसाम में ही बिजी हूँ। चक এইবাৰ বহুত সংখ্যালঘু মানুহে বিজেপিক ভোট দিব, কাৰণ তেওঁলোকে বুজি পাইছে যে সাম্প্ৰদায়িক ৰাজনীতিটোৱে সহায় নকৰে, সুশাসনে সহায় কৰে। সেইকাৰণে বহুত ল'ৰাই এইবাৰ চাকৰি পাইছে, মাইনৰিটিৰ ল'ৰাই পইচা নিদিয়াকৈ চাকৰি পাইছে। মাইনৰিটিৰ ছোৱালী আৰু মহিলাসকলে গভৰ্ণমেণ্টৰ পৰা, অৰুণোদয়ৰ পৰা, লাখপতি বাইদেউ বহুত সুবিধা পাইছে। কংগ্ৰেছৰ দিনত প্ৰত্যেকটো সুবিধা ল'বৰ কাৰণে টকা দিব লাগিছিল। আপোনালোকে মাইনৰিটি এৰিয়াত খবৰ ল'ব, কংগ্ৰেছৰ দিনত অংগনবাদী কৰ্মীৰ কাৰণেও 2 লাখ টকা দিব লাগিছিল, বেলেগ চাকৰি বাদ দিয়ক। সেইকাৰণে মই ভাবোঁ যে এইবাৰ ভাল এটা সংখ্যালঘু লোকে আমাক ভোটদান কৰিব, কিন্তু তাৰ কাৰণে সেই ভোটখিনিৰ কাৰণে আমি হিচাপ নিকাচ কৰি ইলেকশ্যন খেলি আছোঁ এইটো নহয়। আমাৰ নিজস্ব হিচাপ আছে, এইখিনি যদি এডিশ্যনেল যোগ হ'ল নহ'লেও নাই, কিন্তু আমি কাকো বেয়া নাপাওঁ, আমাৰ কাম যিখিনি আছে সেইখিনি চলি থাকিব। কোন পাৰ্টি মই নাজানো দেই, কি বুলি CPM উমৈহতীয়া কেনেকৈ হ'ব? CPMৰ চিনটো দেখিলেই মানুহে ভোট নিদিয়ে, CPMক কোনে ভোট দিব? আৰু সেই দিনটো এতিয়া নাই নহয়। উমৈহতীয়া প্ৰাৰ্থীৰ হাতটো হ'লে ভাল, মানুহে ভোট দিব পাৰে, কিন্তু CPMৰ চিনত কোনে ভোট দিব? মানুহে ঘৰত বহি থাকিব, ভোটেই দিব নাযাব। ইভেন কংগ্ৰেছী মানুহবিলাকো ভোট দিব নাযাব, বোলে পন্তা ভাত খাই ঘৰতে শুই থাক। सर आपको देखते राहुल गांधी को याद आता है सर? आप छोड़ दीजिए, अभी फनीदा का ही बात कीजिए, ठीक है? আপোনাৰ 2014 ফণিকুৰা তাতে কৰিছিলে, এবাৰ দ্বিতীয়বাৰলৈ কৰিছে, কেনেকৈ ফণিকুৰা নামটো আপোনাৰ মনত আহিলে? এবাৰ হাৰি গ'ল নহয়, সেইকাৰণে ইমান ফণিদাৰ কেৰিয়াৰটো ভাল কেৰিয়াৰ, গতিকে চব জিকাৰ লিষ্টত থাকিব লাগে, সেইকাৰণে হাৰা লিষ্টত থাকি ফণিদাই কৈছিল মই হাৰিবই খেলিছিলোঁ, মই এইবাৰ জিকিব কাৰণে। 39 ইয়াৰ্ছ হ'ল ফণিদা এছেম্বলিত আছে, এবাৰ সংসদত গ'লে আমাৰ গুৱাহাটীৰ পৰা ধুবুৰীলৈ এই বিস্তীৰ্ণ এলেকাত এজন ভাল সংসদৰ প্ৰয়োজন আছে। বহুত কাম আছে, ৰেলৰ কোচ নিৰ্মাণ ফেক্টৰী আনিব লাগিব, বহুত কাম আছে এই অঞ্চলটোত। সেইকাৰণে মই ফণিদাক ব্যক্তিগতভাৱে বিচাৰিছোঁ যাতে সংসদত এজন মেচিউৰ্ড আৰু অসমক ভাল পোৱা সংসদ এজন আমাৰ এই অঞ্চলটোৰ পৰা যাব পাৰে। লাষ্ট প্ৰশ্ন ছাৰ, ৰমাকান্ত দেউৰী তেখেতে এখন জনসভাত উল্লেখ কৰিছে যে যদিহে মুছলমান মহিলাসকলে বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে বিদেশী হৈ থাকিব, এই ধৰণৰ মন্তব্য দিছে। তেওঁ এইটোৱে বুজাইছে যে বিজেপিক ইমান মৰম কৰে মুছলমান মহিলাসকলক, গতিকে বিজেপিক ভোট দিব, মোদী ডাঙৰীয়া আপোনালোকক ইমান মৰম কৰে। ৰমাকান্ত দেউৰী ডাঙৰীয়া সহজ সৰল মানুহ, তেওঁৰ কথা আপোনালোকে অলপ চলপ যোগ বিয়োগ যেনেকৈ মই ভাবি উত্তৰ দিম, তেওঁ খাৰাং কৰি কৈ দিয়ে, গতিকে ট্ৰাইবেল মানুহ অলপমান চিধা কয়, গতিকে এইবিলাকত ইমান চিন্তা, কেতিয়াবাতো মোকো গালি পাৰি থাকে।
আকৌ ময়ে গৈ সাৱতি থাকোঁ বঙাইগাঁওটোতো বিধায়কৰ পাৱাৰ থাকে এটাত এতিয়া সকলোকে গতিকে এইটো এটা ভুল কথা ফণিদা এখন ঘৰতে থাকিব এইখন ঘৰৰ পৰাই সংসদ চলিব গতিকে ইয়াৰ পৰাতো ক'ৰবাত তেওঁ গুচি যোৱাৰ কথাটো অহাই নাই যেনেকৈ দিছপুৰত এছেম্বলিৰ সময়ত গৈছিলে আগতেতো গৈছিলে এতিয়া যেনিবা দিছপুৰত নগৈ সেইকেইটা মাহ কাৰণে এটা বা দুটা মাহ দিল্লীত যাব ইমানেই কথা এতিয়া ওচৰত পাব এতিয়া ক'ত যাব এতিয়াতো মই ভাবোঁ আগতে অটো টেম্পো এতিয়া চাইকেলতো পাই যাব